ओम नमो भगवते वासुदेवाय। नमस्कार, मैं आचार्य विनय काश्यप। एक क्वेश्चन आंसर सीरीज। আজি যেটো क्वेश्चन আমি লম এটো নিৰ্মালী কলিতাই পঠাইছে যে মাঙ্গলিক দুখৰ কাৰণে তেওঁৰ বিবাহ হ'ব পৰা নাই। কুণ্ডলী এখন চালে মাঙ্গলিক দুখ হয় ওলাই আৰু সেই মাঙ্গলিক দুখৰ কাৰণে বিবাহ তেওঁৰ কি হয় কেনসেল হৈ যায়। এটা ডাঙৰ কথা হ'ল কি যে মাঙ্গলিক হলে জানো খুব বেছি বেয়া ৰিজাল্ট দিব নেকি? মাঙ্গলিক দুখ থাকিলে হাজবেণ্ডৰ কিবা হ'ব পাৰে নেকি বা বিবাহ ভাঙিব পাৰে নেকি? তেনেকুৱা ধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা আছে। চাওক, মাঙ্গলিক দুখ নিৰ্মাণ কেনেকে হয়? একদম সৰু বস্তু হয়। এটো যদি ইমান যদি ফলিত হল হয়, আপুনি বিশ্বাস কৰিব যে আপোনালোকে প্ৰত্যেক 100খন কুণ্ডলীৰ ভিতৰত 40খন কুণ্ডলীত মাঙ্গলিক দুখ থাকে। ঠিক আছে? তাৰ মানে আমি যদি চাও 40% মানুহৰ মাঙ্গলিক দুখ আছে। এতিয়া মাঙ্গলিক দুখ কেনেকে নিৰ্মাণ হয়? যদি মঙ্গল দেৱতা লগ্নৰ পৰা দ্বাদশ ভাৱত থাকে, লগ্নত থাকে, 4th হাউসত থাকে, 7th হাউসত থাকে আৰু 8th হাউসত থাকে, তেনেহলে ইয়াক মাঙ্গলিক দুখ বুলি কোৱা হয়। আৰু এই মাঙ্গলিক দুখটো ইমান বেছি ফোকাস কৰি যে আপোনাৰ মাঙ্গলিক দুখ আছে, আপোনাৰ জীৱনত একোৱে নহব, আপোনাৰ ব্যৱসায় বাণিজ্য কৰিলে আপোনাৰ ফ্লপ খাব, বিয়া পাতিলে বিয়া ভাঙিব, ডিভোৰ্স হ'ব, হাজবেণ্ড ঢুকাব, এনেকুৱা ধৰণৰ বহুত অপবাদ কিছুমান চলি আছে। কিন্তু আচৰিত কথা যে শাস্ত্ৰত মাঙ্গলিক দুখৰ ইমান ভয়াবহভাৱে ডেসক্ৰিপশন নাই যে মাঙ্গলিক দুখ আছে বিৰাট ভয়াবহ, তেনেকুৱা ডেসক্ৰিপশন নাই। হয়, নৰ্থৰ ফালে অলপ মাঙ্গলিক দুখটোক বেছি গুৰুত্ব দিয়া হয়, কিন্তু আমাৰ অসমীয়াৰ ক্ষেত্ৰত মাঙ্গলিক দুখ অলপ ব্যতিক্ৰম হয়। কেনেকুৱা ধৰণৰ ব্যতিক্ৰম হয় মনত ৰাখিব। আমাৰ অসমীয়া ছোৱালীৰ পুষ্পিতা হলে কি হয়, তুলনি বিয়া পাতে। আৰু সেই তুলনি বিয়া তাৰ মানে কি? তুলনি বিয়া মানে এনেকুৱা নহয় যে মোৰ ছোৱালী ডাঙৰ হল, আহক আপোনালোকে গম পাক যে মোৰ ছোৱালী ডাঙৰ হল, তেনেকুৱা একো কথা নহয়। তুলনি বিয়া কিয় পাতে? যাতে মংগলৰ প্ৰকোপ আমাৰ অসমীয়া ছোৱালী তাত নপৰে, সেইকাৰণে আৰম্ভণিতে তুলনি বিয়াতে মাঙ্গলিক দুখ খণ্ডন কৰা হয়। এতিয়া কুৱেশ্যন হল যে মাঙ্গলিকটো ইমান ভয়াবহ। চাওক, 80% কুণ্ডলী, 100ৰ ভিতৰত 80% কুণ্ডলীত মাঙ্গলিক দুখ নিজে নিজে খণ্ডন হয়, আৰু সেইটো জানিবলগীয়া কথা। ঠিক আছে? কেনেকে খণ্ডন হয়? মঙ্গল যদি স্বৰ ৰাশিত থাকে, মঙ্গল যদি উচ্চ ৰাশিত থাকে, বৃহস্পতিৰ পৰা মঙ্গল যদি কেন্দ্ৰত থাকে, সাপোজ মঙ্গল দেৱতা লগ্নত বহি আছে বা 1 নম্বৰ ঘৰত বহি আছে, ঠিক আছে, আৰু বৃহস্পতি যদি 10th হাউসত থাকে, 7th হাউসত থাকে বা 4th হাউসত থাকে, তাৰমানে বৃহস্পতিৰ পৰা কেন্দ্ৰত মঙ্গল বহি থাকিব, তেনেহলে মাঙ্গলিক দুখ খণ্ডন হৈ যাব। মঙ্গল যদি বৃহস্পতিৰ লগত কিবাকে এছ'চিয়েট হৈ আছে, তথাপিও মাঙ্গলিক দুখ খণ্ডন হ'ব। যদি বৃহস্পতিৰ চকু মঙ্গলৰ তাত পৰে, তেতিয়াও মাঙ্গলিক দুখ খণ্ডন হ'ব। আৰু এই মাঙ্গলিক দুখ বৰ যে একদম ক্ৰিটিকেলি বহুত বেছি বেয়া কৰি দিয়ে, হয় কিছুমান ক্ষেত্ৰত বেয়া কৰিব পাৰে, কিন্তু জানি থব যে 80% কুণ্ডলীত মাঙ্গলিক দুখ এনে নিজে নিজে খণ্ডন হৈ যায়। মঙ্গল যিটো ৰাখি থাকে, সাপোজ মঙ্গল দেৱতা দ্বাদশ ভাৱত, প্ৰথম ঘৰত, চতুৰ্থ ঘৰত, সপ্তম ঘৰত আৰু অষ্টম ঘৰত মঙ্গল দেৱতা যদি সাপোজ বুধৰ ৰাশিত আছে, সাপোজ কন্যা ৰাশিত আছে, কন্যা ৰাশিৰ অধিপতি যদি বুধ দেৱতা মঙ্গলৰ লগত জুতি বান্ধি থাকে, তেনেহলে মাঙ্গলিক দুখ খণ্ডন হৈ যাব। চাওক, মাঙ্গলিক দুখ 80% কুণ্ডলীত মাঙ্গলিক দুখ নিজে নিজে খণ্ডন হৈ যায়। ঠিক আছে? যিবিলাক সঁচাকে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰিছে, যিবিলাক অধ্যয়ন কৰা ষ্টুডেণ্ট আছে বা যোনে কোনো স্কুলৰ লগত জড়িত হয়, বিদ্যালয়ৰ লগত জড়িত হয়, জ্যোতিষ শাস্ত্ৰটো শিকিছে, তেওঁলোকে মাঙ্গলিক দুখৰ বিষয়ে বৰ বিশেষ এটা বৰ চিৰিয়াছলি বহুত বেছি নকয়। য'ত ক'ব লগা আছে তাত ক'ব। যদি মাঙ্গলিক দুখ সঁচাকে ফলিত হৈছে, তেনেহলে মাঙ্গলিক দুখ বুলি ক'ব। সাপোজ কৰ্কট ৰাশিত মাঙ্গলিক দুখ, মঙ্গল দেৱতা এনে নিজ হৈ যাব। ঠিক আছে? আৰু বৃহস্পতিও কেন্দ্ৰত নাই বা চন্দ্ৰ দেৱতাৰ লগত এছ'চিয়েশ্যন নাই, তেনেহলে মাঙ্গলিক দুখ লাগিব। তেনে ক্ষেত্ৰত মঙ্গলৰ প্ৰতিকাৰ কৰা দৰকাৰ। কিন্তু অকল মঙ্গলৰ পজিশন 12th হাউস, 1st হাউস, 4th হাউস, 7th হাউস, 8th হাউসত থাকিলে যে মাঙ্গলিক হ'ব আৰু মাঙ্গলিক দুখে যে অকল বেয়া ৰিজাল্ট দিব, তেনে কোনো কথা শাস্ত্ৰত লিখা নাই। ঠিক আছে? ইয়াত যদি আপুনি চাব পাৰে, বৃহৎ পৰাশৰ হৰা শাস্ত্ৰ, ফল দীপিকা, সাৰাৱলী আদি যিমানবোৰ অথেন্টিক টেক্সট বুক আছে, আপুনি এইবিলাকত চাব, তাত এনেকুৱা ধৰণৰ কোনো কথা বৰ বিতংভাৱে লিখা হোৱা নাই। সেইকাৰণে সদায় মনত ৰাখিব, মাঙ্গলিক দুখ চোৱাৰ আগতে আমি মঙ্গলৰ বিষয়ে জানা দৰকাৰ, আৰু মঙ্গল কাৰ লগত এছ'চিয়েট হৈ আছে সেইটো বেছি জানা দৰকাৰ। ঠিক আছে? তো এই বস্তুবিলাক যদি আমি জানো, তেনেহলে মাঙ্গলিক দুখৰ যিটো প্ৰেডিকশ্যন আছে সেইটো বৰ ইজিলি আমি কৰিব পাৰিম, আৰু মাঙ্গলিক দুখটো যে বৰ বেছি ভয়ংকৰভাৱে বহুত বিপদজনক নহয়,
সেইটোৰ বিষয়ে আমি জানিব পাৰিম সেইকাৰণে যেতিয়া কুণ্ডলী এখন বিশ্লেষণ কৰিব অকল ইউটিউব চাই নহয় মনত ৰাখিব যে কোনো অভিজ্ঞ জ্যোতিষীৰ হাতুৱাই প্ৰথমে কুণ্ডলীখন এনালাইসিস কৰি ল'ব যাতে আপুনি ক'ব পাৰিব যে আপোনাৰ মাংগলিক দুখ সঁচাকৈ ফলিত হৈছে নে নাই আশা কৰো এই ভিডিঅ'টো আপোনালোকক মংগলৰ বিষয়ে বা মাংগলিক দুখৰ বিষয়ে অলপ হ'লেও নলেজ দিব এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰ মই লৈ আহি থাকিম কুৱেশ্যনৰ এনসাৰ দি থাকিম আৰু আপোনালোকৰ মোৰ এটা ইমেইল মই স্ক্ৰীনত দিছো হোৱাটছআপ নম্বৰ দিছো যদি কিবা কুৱেশ্যন থাকে এষ্ট্ৰলজি ৰিগাৰ্ডিং আপোনালোকে তাত কুৱেশ্যন কৰিব পাৰে তো আজি ভিডিঅ' ইয়াতে বিৰাম দিলো ধন্যবাদ